যোৱাকালি আমাৰ প্ৰদেশ কংগ্ৰেছৰ ৱাৰ ৰুমৰ এজন কোঅৰ্ডিনেটৰক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু তেখেতে এটা কিবা ভুল ভিডিঅ' প্ৰদৰ্শন কৰাৰ বাবে বুলি কৈছে আৰু যিবিলাক ছেকশ্যনত কৰিছে নিশ্চিতভাৱে তদন্ত হ'ব লাগে আৰু দোষী হ'লে যেনেধৰণৰ আইনী ব্যৱস্থা হ'ব আইন সকলোৰে বাবে সমান সেই গতিকে আমি নিশ্চিতভাৱে সকলোৰে বাবে আইনৰ দৃষ্টি একে হোৱাটো বিচাৰোঁ কিন্তু মই নিজে যোৱা সময়ছোৱাত মহাত্মা গান্ধীক অপমান কৰাৰ বাবে আমাৰ অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ দিলীপ পাল বিধায়ক হৈ থাকোঁতে তেখেতে এই কাম কৰিছিল আজমল ডাঙৰীয়াই হিন্দু নাৰী আৰু অন্যান্যসকলক কৰা সাম্প্ৰদায়িক অপমানসূচক মন্তব্যৰ বাবে তেখেতৰ কৰিমগঞ্জৰ বক্তব্যৰ বাবে পুলিচৰ ওচৰত FIR দিছিলোঁ ঠিক তেনেকৈ আমাৰ নাজিৰাতো এজন মানুহে উত্তেজক মন্তব্য দিয়াৰ বাবে তেখেতৰ বিৰুদ্ধে নাজিৰা আৰক্ষী থানাত গোচৰ তৰিছিলোঁ আৰু মুখ্যমন্ত্ৰী মহোদয় সোনিয়া গান্ধীৰ আক্ৰমণ কৰি তেখেতৰ ঘৰ জ্বলাই দিব লাগে জাতীয় উত্তেজনামূলক বক্তব্য যোৱা ছত্তীশগড় আৰু অন্যান্য ৰাজ্যত হোৱা নিৰ্বাচনৰ সময়ত কৈছিল এইবিলাকৰ বিৰুদ্ধে আমি তেওঁলোকক গোচৰ দিয়াৰ পিছতো অসম আৰক্ষীয়ে কোনো তৎপৰতা দেখুওৱা নাই আৰু এতিয়া কংগ্ৰেছৰ এজন সদস্যক যোৱাকালি তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে যিটো তেওঁ এপলজিও খুজিছে আৰু উইথড্ৰ কৰিছে কিন্তু এই গোটেই কথাবিলাক আহিছে কি কাৰণে তাৰো কিছু আমি কথা চিন্তা কৰিব লাগিব যেহেতু RSSৰ যিজন এখন কিতাপ লিখিছিলে MS গোৱালকাৰে বাঞ্চ অফ থটছ তাত এনেকুৱা ধৰণৰ বহুখিনি কথা আছে যিখিনিৰ কাৰণে বৰ্তমানৰ নেতাসকলৰ যে তেনেকুৱা ধৰণৰ মনোভাৱ হ'ব পাৰে সেই কথাটো বহুত মানুহে বিশ্বাস কৰে উদাহৰণস্বৰূপে আমাৰ মুখ্যমন্ত্ৰীয়ে এটা মনোবাদৰ ওপৰত ফেচবুকত নে ছ'চিয়েল মিডিয়াত পোষ্ট দিছিলে আৰু যিটো কথা প্ৰকৃততে বাঞ্চ অফ থটছত সাৱাৰকাৰ ডাঙৰীয়াই লিখিছিলে যে আমাৰ হিন্দুসকলৰ জাতীয়তাত বেদৰ পিছতে মনুস্মৃতিৰ উপাসনা আৰু আমাৰ দেশৰ সংবিধান মনুস্মৃতিৰ যেনেধৰণে তাত বিচাৰ কৰা হৈছে সেই অনুসৰি হ'ব লাগে অৰ্থাৎ তেওঁলোকে সংবিধানখনকে অৱজ্ঞা কৰাৰ বাবে এটা প্ৰচেষ্টা হাতত লৈ আছে যোৱা সময়ছোৱাত আৰু সেইটোৱে তেওঁলোকৰ মূল উদ্দেশ্য বুলি বাঞ্চ অফ থটছত RSSৰ যিজন মুৰব্বী তেখেতে লিখি থৈ গৈছে যিখনক তেওঁলোকে বেদৰ বাক্য বুলি এতিয়াও মানে ইয়াক কোনো ডিনাইল মুডত তেওঁলোকে ৰখা নাই আটাইতকৈ তেওঁলোকে কৈছে আমাৰ সংবিধানৰ ফেডাৰেল ৰাষ্ট্ৰ গাঁথনিৰ পৰা বৰ্তমানৰ সংবিধানৰ ৰচয়িতাসকলে আমাৰ একক সমজাতীয় ৰাষ্ট্ৰীয়তাত দৃঢ় বিশ্বাসী নাছিল আৰু ইউনিয়ন অফ ষ্টেটছ কৰিছে ইউনিয়ন অফ ষ্টেটছৰ বিপৰীতে তেওঁলোকে ফেডাৰেলিজম বিচাৰে আৰু এই ফেডাৰেলিজমৰ অংশ হিচাপে আজি বিভিন্ন ক্ষেত্ৰত তিনিখন লিষ্ট থকাৰ পিছতো হস্তক্ষেপ হয় আৰু GST ব্যৱস্থাটো সেইকাৰণে কেন্দ্ৰই টেক্স কেনেকৈ কিমান হ'ব এইবিলাক কৰি দিছে যাতে আমি সংবিধানখনক অৱজ্ঞা কৰিব পাৰোঁ যিটো কথা এতিয়া তেওঁলোকে ডিনাইল মুডত আছে প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰীয়ে কৈ থাকে যে আমি কেতিয়াও 400 চিট লৈ সংবিধান সংশোধন কৰিব বিচৰা নাই কিন্তু তেওঁলোকে যিখন তেওঁলোকৰ মূল পাঠ্য ইয়াতে তেওঁলোকে এই কথাবিলাক উল্লেখ কৰিছে উদাহৰণস্বৰূপে আমাৰ দেশৰ সংবিধানৰ পৰা ফেডাৰেল ৰাষ্ট্ৰৰ সকলো কথা বহুত দকৈ পুতি পেলোৱা একক ৰাষ্ট্ৰ গঠন কৰা অৰ্থাৎ ভাৰতবৰ্ষৰ স্বায়ত্তশাসিত অথবা অৰ্ধ স্বায়ত্তশাসিত ৰাজ্যবোৰৰ অস্তিত্ব আঁতৰাই এক দেশ এক ৰাষ্ট্ৰ এক সংসদ এক প্ৰশাসন এই দিশত ঘোষণা কৰা যাতে কোনো ধৰণৰ আঞ্চলিক সাম্প্ৰদায়িক ভাষিক বা তেনেধৰণৰ আন বিভাজনবাদী গৌৰৱে আমাৰ দেশৰ সৰ্বনাশী খেলা কৰাৰ কোনো অৱকাশ নাথাকিব এনেধৰণৰ এটা ধাৰণা দি তেখেতসকলে বিভিন্ন ক্ষুদ্ৰ জাতি জনগোষ্ঠীক হত্যা কৰিব বিচাৰে আমাৰ যি বৈচিত্ৰতা এই বৈচিত্ৰতা নষ্ট কৰিব বিচাৰে আৰু এই গোটেইবিলাক RSSৰ দ্বাৰা অনুপ্ৰাণিত আৰু আমি জানো যে বিজেপি দলটোৱে নিজকে RSSৰ এটা ৰাজনৈতিক শাখা বুলিহে কয় তেখেতসকল নিজৰ আমাৰ যেনেকৈ কংগ্ৰেছটো এটা সংগঠন তেনেকুৱা নহয় RSSৰ দ্বাৰা পৰিচালিত ৰাজনৈতিক সংগঠন ঠিক তেনেকৈ সংবিধানৰ
ফেডাৰেল চৰিত্ৰটোক চিৰদিনৰ বাবে কবৰ দিয়াটোৱে হ'ব আমাৰ বাবে আটাইতকৈ উল্লেখযোগ্য আৰু কাৰ্যকৰী পদক্ষেপ। এই কথাও MS গোৱালকাৰে তেখেতৰ কিতাপখনত লিখিছে। আৰু এই গোটেই ব্যৱস্থাটোৰ বিৰুদ্ধে আজি যিখন যুদ্ধ ইণ্ডিয়া এলায়েন্সে কৰিব লগা হৈছে, সেই গতিকে তেওঁলোকে আমি কেতিয়াও সংবিধান সংশোধন নকৰোঁ এনেকুৱা ধৰণৰ কথাবিলাক কৈ আছে। ইয়াৰ উপৰিও সংযোগী ভাষাৰ সমস্যাৰ সমাধান হিচাপে যেতিয়ালৈকে সংস্কৃতে সেই স্থান লাভ নকৰে তেতিয়ালৈকে আমি হিন্দীক সেই সুবিধা গুৰুত্ব সহকাৰে দিব লাগিব। অৰ্থাৎ প্ৰথম অৱস্থাত হিন্দী, তাৰপিছত সংস্কৃত। আৰু ইয়াৰ যোগেদি আমি যিটো কৈ থাকোঁ আঞ্চলিকতাবাদক ধ্বংস কৰা ষড়যন্ত্ৰ, যেনে অসমীয়া জাতীয়তাবাদ, এই গোটেইখিনি যে RSSৰ তেওঁলোকৰ পূৰ্ব পৰিকল্পিত ঘোষণা অনুসৰি বৰ্তমান BJP চৰকাৰখনে কৰিব বিচাৰিছে, এই কথাটো আমি ক'ব বিচাৰোঁ। অসম বিধানসভাত প্ৰথমে CBSEৰ 50খন স্কুল দিব বিচৰা হৈছিল। তাৰপিছত ইয়াৰ এখনকৈ প্ৰতিটো সমষ্টিত মডেল স্কুলৰ কথা কোৱা হৈছে য'ত CBSE কোৰ্চ থাকিব। এইবিলাক কৰি আমাৰ অসমীয়া শিক্ষা ব্যৱস্থা, অসমীয়া মাধ্যমক আজি এক বিপদত পেলাবলৈ চেষ্টা কৰা হৈছে। অনুৰূপ ধৰণেৰে আমি যোৱা সময়ছোৱাত কৈ আছোঁ যে আমাৰ দেশৰ ধনী দুখীয়াৰ মাজত বৈষম্য বৃদ্ধি পাই গৈছে। আৰু এই কথাখিনি এইকাৰণে ক'ব লগা হয় যে ধনীসকলৰ ঋণ মাফ কৰি দিয়া হৈছে আৰু দুখীয়াসকলক ধাৰত পোত পেলাই দিয়া হৈছে। মোৰ হাতত থকা এটা তথ্য অনুসৰি ক'ভিডৰ ঠিক পূৰ্বে 2020 চনৰ মাৰ্চ মাহত গুজৰাটৰ ব্যৱসায়ী গৌতম আদানীৰ সম্পত্তি আছিল 66,696 কোটি টকা। তাৰ পৰৱৰ্তী সময়ত 2022 চনৰ মাৰ্চ মাহত মহামাৰীৰ পাছত জীৱন স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ পিছত ই একেকোবে বাঢ়ি গৈ 6,90,840 কোটি টকা চুইছে। আৰু তাৰ ছমাহৰ পিছত সেয়া পুনৰ বাঢ়ি 12,16,985 কোটি টকা হ'ল। আৰু 2022 চনৰ ছেপ্টেম্বৰ মাহত আদানী বিশ্বৰ ভিতৰতে দ্বিতীয় ধনী মানুহ হ'লগৈ। আৰু আদানী মহোদয় কোনে ব্যৱসায় দি আছে, কেনেকৈ যোৱা সময়ছোৱাত আমাৰ সাধাৰণ মানুহৰ মূৰত ৰাম টাঙোন মাৰি মূল্যবৃদ্ধি বা অন্যান্য যিমান প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতিখিনি পালন নকৰি চৰকাৰে কেনেকৈ ব্যৱসায়ীসকলক ঋণ মাফ কৰি দিছে, বেংকৰ ঋণ যিসকলে দিব পৰা নাই তেওঁলোকক বিজয় মল্লাৰ দৰে অন্যসকলৰ দৰে ভাৰতৰ পৰা পলায়ন কৰাৰ সুবিধা দিছে। এই গোটেইবিলাক কথাই যে BJP দলটোৱে আমাৰ ভাৰতবৰ্ষৰ ৰাইজক একমাত্ৰ প্ৰতাৰণা কৰিলে ভোটৰ ৰাজনীতিৰ ক্ষেত্ৰত, এই কথাখিনি পুনৰবাৰ প্ৰতীয়মান কৰে। ঠিক তেনেকৈ যিটো কথা কোৱা হৈছিল যিটো টুইটৰ কাৰণে, এই টুইটটোৰ বিষয়ে মই ক'ব বিচাৰোঁ যে অৰ্থনৈতিকভাৱে দুৰ্বলসকলৰ সংৰক্ষণৰ ক্ষেত্ৰতো সংবিধানৰ পৰাজয় আৰু মনোধৰ্মশাস্ত্ৰ প্ৰতিষ্ঠাৰ বাবেই RSS দলে এনেকুৱা ধৰণৰ কথা কৈ থাকে। কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি আমাৰ সাংবিধানিক ব্যৱস্থা, তাত অনুসূচিত জাতি, অনুসূচিত জনজাতি, সংখ্যালঘুসকলৰ বাবে যেনেকুৱা সংৰক্ষণ, আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই যিটো কাষ্ট চেঞ্চাছৰ কথা কৈছে, কাষ্টত যদি সেইসমূহ জাতি জনগোষ্ঠীৰ লোক 90% হয় তেতিয়াহ'লে তেখেতসকলৰ কাৰণে ৰিজাৰ্ভেশ্যন 50% ৰখাটো অযুক্তিকৰ বুলি কৈ 50%তকৈ ইয়াক বৃদ্ধি কৰাৰ কথা কৈছিল। কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই একেকোবতে 10% চাকৰি অৰ্থনৈতিকভাৱে পিছপৰাসকলৰ বাবে সংৰক্ষিত কৰিলে। আৰু ইয়াত আমাৰ নিশ্চিতভাৱে সাধাৰণ শ্ৰেণীৰ, সাধাৰণ জাতিৰ লোকৰো যদি সংৰক্ষণ লগা হয়, তাৰ সেই ক্ষেত্ৰত আমি ইয়াত আপত্তি কেতিয়াও কৰা নাই। কিন্তু যোৱাকালি যিখিনি কথা ৰিতম সিঙৰ টুইটত ওলালে, এই ধাৰণাবিলাক মনোবাদ বা এই মোদী ডাঙৰীয়াই যাক নেতা হিচাপে মানে MS গোৱালকাৰৰ বাঞ্চ অফ থটছত এইবিলাক উল্লেখ থকাৰ কাৰণেই এনেধৰণৰ কথাখিনি আহিছে। আৰু যিটো বৰ্তমানৰ যিজন RSSৰ প্ৰমুখ, তেখেতে পূৰ্বৰ স্থিতি ইতিমধ্যে ভোটৰ আশাত সলনি কৰিছে। যেনেকৈ অসমৰ ক্ষেত্ৰত 10 বছৰলৈ 35% ভোট নালাগে বুলি কোৱাৰ পিছত বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে 65 লগতে 35% ভোট বিচাৰি কেম্পেইন কৰিব লগা হৈছে। ঠিক তেনেকৈ BJP RSS দলেও নিজৰ স্থিতি সলনি কৰিছে ক্ষমতাৰ স্বাৰ্থত। আৰু এই ক্ষমতা তেখেতসকলক লাগে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন নষ্ট কৰি তেওঁলোকৰ নিজৰ এক দেশ, এক ৰাষ্ট্ৰ, এক নিৰ্বাচন, এক ধৰ্ম, এই
এটা যিটো এজেণ্ডা এই এজেণ্ডা প্ৰৱৰ্তন কৰিবলৈ আৰু ইয়াৰ বিৰুদ্ধে যাতে আমাৰ সকলোৱে যি ইণ্ডিয়া এলায়েন্সক সমৰ্থন কৰে এই আহ্বান মই জনাইছোঁ আৰু যোৱাকালিৰ এই ঘটনাটোৰ মই গৰিহণা দিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে টুইট কৰিছে এটা বিষয়ত যিটো বিষয়ৰ অৱকাশ আছিল যে তেখেতসকলৰ যদি সেই পাঠ্যপুথিসমূহ পঢ়া হয় তাত এনেকুৱা ধৰণৰ ধাৰণাখিনি থাকে আৰু যিটো তেওঁ নিজে কোৱা অমিত শ্বাহৰ মুখত যদিও দিছিলে তেওঁ কোৱা নাই বুলি এইটো উইথড্ৰ কৰিছে তাৰপিছত এনেকুৱা শাস্তি দিয়া হৈছে কিন্তু যোৱা সময়ছোৱাত আমাৰ মুখ্যমন্ত্ৰীয়ে সোনিয়া গান্ধীৰ গৃহ জ্বলাই দিব লাগে আক্ৰমণ কৰিব লাগে বুলি কোৱাৰ পিছত যিটো ভাৰতবৰ্ষৰ সংবিধান অনুসৰি সংখ্যালঘুসকলৰ সুৰক্ষাৰ বাবে এট্ৰচিটি অন মাইনৰিটিজ এই আইনত তেওঁ মতে গুৰুদণ্ড পাব লাগিছিল সেই ক্ষেত্ৰত কিন্তু তেখেতে প্ৰটেকশ্যন লৈ আছে একমাত্ৰ শাসকীয় দলৰ নেতা হোৱাৰ বাবে এই গতিকে আইনৰ দৃষ্টিত যাতে সকলো সমান হয় তাৰ বাবে মই অসম আৰক্ষীক আবেদন জনাইছোঁ আৰু সকলো গোচৰৰ একেধৰণৰ যাতে তদন্ত প্ৰক্ৰিয়া হয় তাৰ বাবে দাবী জনাইছোঁ এইটো অতি দুৰ্ভাগ্যজনক যে ৰাইজক মানে হোষ্টেজ বনাই যোৱাকালি তেওঁলোকে এটা ৰোড শ্ব' কৰিলে আমি দেখা পাইছোঁ বিভিন্ন ৰাইজৰ প্ৰতিক্ৰিয়া তেখেতসকলে জালুকবাৰীলৈকে গৈ আছিলে মাছ ৰাস্তাত কণ্ডাক্টৰে কৈছে আপোনালোকে নামি যাওক পইচা লওক আমাক থানায় মাতিছে পুলিচ লৈ যাব লাগে ক'ৰবাত কৈছে আমাক আমুক জেগাত দি থৈ যাবলৈ কৈছে এনেকৈ জনগণক যে তেওঁলোকে একেবাৰে অৱজ্ঞা কৰে নিজৰ ৰাজনৈতিক বাহুবল দেখাবলৈ যিটো অসমীয়া মানুহে ভাল নাপায় আমাৰ মানুহৰ এটা সিদ্ধান্ত থাকে ঘৰৰ পৰা কেলৈ যাব কি কাৰণে যাব ক'ত যাব এনেকুৱা নহয় যে মানে পদূলি শুঙি শুঙি ঘূৰি ফুৰে অন্য জেগাত যদি কিবা মিটিং হয় মই দেখা পাইছোঁ ট্ৰেক্টৰত উঠি গুচি যায় গৰু গাড়ীত উঠি গুচি যায় ৰাজনৈতিক নেতাক চাবলৈ কিন্তু অসমৰ তেনেকুৱা অসমীয়া মানুহৰ এটা স্বাভিমান আছে আত্মসন্মান আছে তেখেতসকলে নিজৰ অন্যক বাধা নিদিয়ে কিন্তু তেওঁলোককো তেওঁলোকৰ কামত বাধা দিলে বেয়া পায় আৰু যোৱাকালি মই বহুত ৰাজহুৱা প্ৰতিক্ৰিয়া দেখিছোঁ আৰু বিজেপি দলে কিয় এনেকুৱা ভুল কৰিছে অসমীয়া মানুহক লৈ এই যে উত্তৰ ভাৰতৰ ৰাজনীতি এটা থাকে কিনা বেচা আয়ৰাম গয়াৰাম সেইবিলাক অসমলৈ যোৱা সময়ছোৱাত আমি কৈ আছোঁ বেছিকৈ হৈ আছে ৱাশ্বিং মেচিনত আমাৰ ইয়াতে কম চলিছিলে এতিয়া ৱাশ্বিং মেচিনত আমাৰ নেতাবিলাক ভৰাই আছে এফালৰ পৰা আৰু তেওঁলোকক কিন্তু মোদী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিল যে জেললৈ পঠাব কংগ্ৰেছৰ দুৰ্নীতিগ্ৰস্ত নেতাসকলক আজি তেওঁলোকে ইডি CBI লগাই আছে কিন্তু তাৰ ৰেট অফ প্ৰচিকিউশ্যন অতি নগণ্য তেওঁলোকক ৰাজনৈতিকভাৱে ওলোমাই ৰাখিব বিচাৰে যাতে তেওঁলোকে শত্ৰুতা নকৰে আৰু সেই তেনেকৈয়ে সাধাৰণ ৰাইজৰ লগতে নেতাসকলকো আজি বিজেপি দলে নিজৰ স্বাৰ্থত যেনেধৰণে ব্যৱহাৰ কৰি আছে ই কিন্তু হিতে বিপৰীত হ'ব মই এই কথাই আপোনালোকৰ যোগেৰে ক'ব বিচাৰিছোঁ চাওক এই কথাটোতো আমি 2014 চনৰ পৰাই কৈ আছিলোঁ ৰাইজে সেই সময়ত ভাবিছিলে যে আমি ৰাজনৈতিকভাৱে বিজেপিৰ শত্ৰুতা কৰোঁ কাৰণে যে বিজেপি দলটো ব্যৱসায়িকসকলৰ বনিয়াসকলৰ চৰকাৰ সেই কথাটো কৈ আহিছিলোঁ ডাঙৰ কৰ্পৰেটবিলাকৰ চৰকাৰ এই কথাটো কৈ আহিছিলোঁ এতিয়া প্ৰতি খেপে খেপে তেওঁলোকে তেওঁলোকৰ যি মাৰ্কেট ইকনমিটো যেনেকৈ একমাত্ৰ আদানী আম্বানী বা বৃহৎ পুঁজিপতি গোষ্ঠীৰ বাবে ব্যৱহাৰ কৰি আছে ভাৰতীয় জনগণক সেইটোৱে আৰু ৰাইজক অতিষ্ঠ কৰিব আৰু মূল্যবৃদ্ধি সঁচাকৈয়ে অভাৱনীয়ভাৱে বৃদ্ধি পাইছে আজি দুদিনমান আগত মই পঢ়িবলৈ পাইছিলোঁ যে আমাৰ গৃহ নিৰ্মাণৰ সামগ্ৰীৰ দাম বৃদ্ধি হ'ল এতিয়া দৰবৰ মূল্য কেনেকৈ ইলেক্ট্ৰেল বণ্ডৰ পিছত আমি দেখা পাইছোঁ যে যিবিলাক কোম্পানীৰ দৰৱবিলাক আমাৰ গুৱাহাটীতে এটা ৰিজনেল ড্ৰাগ টেষ্টিং লেবৰেটৰী আছে তাত যদি দৰৱৰ মান বেয়া হয় তেতিয়াহ'লে দৰৱখিনি উইথড্ৰ কৰি ল'বলৈ কয় বিল' ষ্টেণ্ডাৰ্ড আৰু এনেকুৱা বিল' ষ্টেণ্ডাৰ্ড লাগতিয়াল দৰৱৰ উপৰিও যিটো আমাৰ প্ৰাইচ ৰেগুলেশ্যনৰ অথৰিটি থাকে মাৰ্কেটত দৰৱৰ দাম কিমান বৃদ্ধি হয় কিমান কম হয় সেইখিনিৰ ক্ষেত্ৰত এই দৰৱৰ কোম্পানীক ডনেশ্যন দিয়া কোম্পানীবিলাকৰ প্ৰতিনিধিক লৈ অৰ্থাৎ আমাৰ অসমীয়াত যিটো কথা আছে যে চৰু ঘুধি চাউল মানে ৰান্ধিব নেকি এনেকুৱা কথা এই দৰৱৰ কোম্পানীবিলাকে যাতে মুনাফা অধিক কৰিব পাৰে আৰু সাব ষ্টেণ্ডাৰ্ড দৰৱ তেওঁলোকে যাতে বজাৰত প্ৰচলন কৰি সাধাৰণ ৰাইজৰ ওপৰত মাধমাৰ মাৰিব পাৰে তাৰ বাবে ইলেক্ট্ৰেল বণ্ডৰ যোগেদি তেওঁলোকে কিমান শ কোটি টকা হাজাৰ কোটি টকা ডনেশ্যন লৈছিলে এই কথা আজি কিছুদিন আগত প্ৰমাণিত হৈছে আৰু এনেকুৱা সকলো ক্ষেত্ৰতে হৈছে যিটো নিশ্চিতভাৱে এই নিৰ্বাচনৰ সময়ত
আমি দেখা পাইছোঁ যে বিজেপি দলৰ য'ত চৰকাৰো আছে সেইবিলাকত ভোটৰ হাৰ কমি গৈছে অৰ্থাৎ ৰাইজৰ সেই একে দলৰ তেওঁলোকৰ অনীহা হৈছে যিটো উৎসাহেৰে 14 চন 19 চনত ৰাইজে বিজেপিক বিশ্বাস কৰিছিল সেই মোহভংগ হোৱাৰ ফলতেই তেওঁলোকৰ সমৰ্থকসকল ভোট দিবলৈ অহা নাই আৰু ভোটৰ হাৰ কমিছে আৰু ই এটা ইণ্ডিয়া এলায়েন্সৰ ভাল এটা আশা দিছে অসমতে প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায়ত আমি ভাল ফল নিশ্চিতভাৱে লাভ কৰিম তৃতীয় পৰ্যায়তো ভাল হ'ব কি ক'লে প্ৰিয়ংকা গান্ধী কালি গৌৰীপুৰৰ বালাজানত আহিব 11টা বজাত 11টা বজাৰ পৰা তাতে তেওঁ মিটিং কৰিব এটাৰ প্ৰগ্ৰেম গুৱাহাটীত নাই আমি জনাত গুৱাহাটী তেখেতে ৰূপসী বিমানবন্দৰ যিটো আছে তাতে তেখেতে ধুবুৰীত নামিব আৰু তাৰ পৰাই যাব আৰু এখন মিটিং কৰাৰ পিছত তেখেতে ঘূৰি যাব আপোনালোকে এটা কথা মন কৰিব যে নিৰ্বাচনৰ সময়ত সাধাৰণতে বয় বস্তুৰ দাম নিয়ন্ত্ৰিত থাকে যাতে ভোটাৰ আকৰ্ষিত হয় ভোটাৰে যাতে ভোট দিব পাৰে কিন্তু এতিয়া আপুনি দেখিব নিৰ্বাচন চলি থকা সময়তো বস্তুৰ দাম বঢ়াইছে দৰবৰ দাম বঢ়াইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বঢ়াইছে তাৰমানে নিৰ্বাচন শেষ হোৱাৰ পিছত ভোট শেষ হোৱাৰ পিছত কি পৰ্যায়লৈ কি পৰিস্থিতিলৈ যাব মূল্যবৃদ্ধি সেইটো কল্পনা কৰিব নোৱাৰে সেই কথাত কিন্তু আপোনালোকে মানুহসকলক অৱগত কৰাটো ভাল নিৰ্বাচন চলি থাকোঁতে তেওঁলোকে ভয় খোৱা নাই আফটাৰ ইলেকশ্যন কি পৰ্যায়লৈ আমি যামগৈ কি অৱস্থা হ'ব মানুহৰ সেইটো কিন্তু ভয়ানক অৱস্থা ভয়ানক দিন আহি আছে মানুহৰ কাৰণে ধন্যবাদ Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.